নমস্কাৰ মই সম্পাদক এন্ডাকা ইউটিউব চেনেলৰ স্বাগতম জনাইছো ফ্ৰেণ্ডছ মানে আপোনাৰ অৱশেষত ইণ্ডিয়া ভিএছ নিউজিলেণ্ড মানে জিকিলো আমি বহুত বেছি ভাল লাগিছে 100% সুখী ফ্ৰেণ্ডছ কাৰণ ইণ্ডিয়া ভিএছ নিউজিলেণ্ডৰ যি একদম মহাৰণ হৈছিলে ইণ্ডিয়া আইচিসি চেম্পিয়ন ট্ৰফি এইবাৰ অৱশেষত ভাৰতে জিকিলো আমি ভাল লাগিছিল বহুত বেছি ভাল লাগিছে ফ্ৰেণ্ডছ আৰু আপোনালোকে খেলখন চাইছিলে একদম 100 ওভাৰ চাইছিলো একদম বঢ়িয়াকৈ বহুত বেছি ভাল লাগিছে একদম বতৰ দেখিছে আজি মানে অলপমান বৰষুণ টাইপ হোৱাৰ সম্ভাৱনা আছে যদি ফাগুনৰ মাহ যাবলৈ ওলাইছে ফ্ৰেণ্ডছ আজি মানে আপোনালোকে থাৰ্মেল লাইটত সেই গম পাইছে মানে ফ্ৰেণ্ডছ যাইছোঁ আমাৰ পৰা অলপমান আঁতৰত মানে ৰাউলি গাঁৱৰ পিনে তাত মানে আপোনাৰ দামোদৰত মানে সভা চলি আছে দুদিনমান গুচিয়ে গ'ল আৰু আজি আপোনাক কিছু দেখাবলৈ চেষ্টা কৰিম কিছু দেখাম হয়তো আপোনালোকে সভা বহুত দেখিছে চব সভা দেখালোঁ আপোনালোকৰ বিখ্যাত সভা কিন্তু এইখন সভা বহুত ডাঙৰ সভা নহয় যদিও কিছু সংখ্যক মানে আপোনাৰ ভালেখিনি মানে ডাঙৰ ক'ব লাগিব অলপ হ'লেও আৰু বহুত গুৰুজনাৰ দামোদৰদেৱৰ কথা ক'ব চাৰিজনৰ গুৰুৰ ভিতৰত দামোদৰদেৱ এনেকুৱা এজন গুৰু য'ত আপোনাৰ সঁচাকৈ কৈছোঁ তেখেতৰ অৱদান যথেষ্ট আছে সঁচাকৈ আৰু দামোদৰদেৱৰ প্ৰিয় শিষ্য আছিল ভট্টদেৱ আৰু আপোনালোকৰ জনাটো আৰু দামোদৰদেৱৰ যিখন সত্ৰ আছিল আপোনাৰ প্ৰথম সত্ৰ সেইখন আছিল পাটবৰশীত বৰপেটাৰ অলপ আগত আৰু পাটবৰশীত আপোনালোকে প্ৰথম সত্ৰ আছিল আৰু তাত চাৰিজন গুৰুৱে মানে মিলিত হৈছিলে শংকৰদেৱ মাধৱদেৱ হৰদেৱ দামোদৰদেৱ তেনেকৈ জনালোঁ আপোনালোকক ফ্ৰেণ্ডছ এতিয়া মানে তাত যাই আছোঁ অলপমান দেৰিকৈ সভাখনৰ কিছু দৃশ্য দেখাম চাই থাকিব বঢ়িয়াকৈ বলক ফ্ৰেণ্ডছ প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰি দিব ফ্ৰেণ্ডছ ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আৰু এইফালে আপোনাৰ ৰুমত থাকিলোঁ য'ত কাপোৰবিলাক আছে আৰু এতিয়া মানে ধুনীয়াকৈ ওলাই লওঁ এই দৰ্জা খিৰিকীবিলাক আপোনাৰ অলপমান মাৰি লওঁ ৰ'ব আৰু এইফালে আপোনাৰ মানে গোটেই মাৰি দিলোঁ আৰু এতিয়া আন্ধাৰে আছে লাইট দিব লাগে আৰু আপোনাৰ সদায় ভিডিঅ'বোৰ 3 দিনৰ মূৰে দি আছোঁ আৰু আপোনালোকক সদায় মানে 3 দিনৰ মানে মূৰে পায়ে থাকিব যেনেকৈ নহ'লেও আৰু মোৰ অডিয়েঞ্চৰ সকলো জানো ভিডিঅ' 3 দিনৰ মূৰে সদায় আহি থাকিব আপোনালোক চাই থাকিব খালি ছাবস্ক্ৰাইব কৰিব নাপাৰিব আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া আগত সহায় হ'ব ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি থাকিব আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ কৰি ল'ম বঢ়িয়াকৈ আৰু এনেকৈ লাইটকেইটা দি ল'ম হৰ মহাদেৱ আৰু মহাদেৱৰ ফটো আছে মোৰ এনেকৈ আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ কৰি মই একদম তালৈ দি আছোঁ আৰু দেখাই থাকিম আৰু আপোনালোকে একদম কণ্টিনিউ কৰি থাকিব আৰু এইফালে বাইক মানে লৈ আহিছোঁ আৰু এইফালে মোৰো অৰ্জুন ভাই আছে অৰ্জুন ভাই তো ইয়াৰ পৰীক্ষা শেষ মানে মেট্ৰিক পৰীক্ষা শেষ হৈ গ'ল আৰু আমি দুয়োৱে মানে যাই আছোঁ ইয়াকো মই কৈছোঁ বলতে আমি দামোদৰদেৱৰ মানে সভাখন আপোনালোকক দেখাওঁ দিছোঁ অৰ্জুন বহিলেও বঢ়িয়াকৈ আৰু এতিয়া আমি মানে যাই আছোঁ একদম মেইন ৰাজপথত আছোঁ আপোনাৰ আৰু অলপমান দেৰি হ'ল কিবা কাৰণে খালোঁ আৰু কিছুমান ঘটনা এটা হৈ গ'ল সেই ঘটনাটো আপোনালোকক ক'ব নোৱাৰি দিয়ক কাৰণ ইউটিউবত এনেকুৱা ভিডিঅ' নাবনাওঁ আৰু কিছুমানে বনাই থাকে কিন্তু মই এইবিলাক নাবনাওঁ আপোনাক যি ব্লগ কৰি দেখাই থাকিব লাগে সেয়ে দেখাই থাকিব লাগিব আপোনালোকক সেয়ে আৰু এতিয়া আমি যাই আছোঁ বঢ়িয়াকৈ মানে অলপ মানে দেৰিকৈ যায়ে পাম বৰ বেছি ইয়াৰ পৰা 10 মিনিট এতিয়া আমি কোনখিনি জেগাত আছোঁ অৰ্জুন সৰ্থেবাৰী পাৰ হৈ আছোঁ আমি সেই বেঙাবাৰী পিনে আছোঁ অলপমান আৰু দেখাই আছোঁ যাই ৰাউলিত যাই আছোঁ আমাৰ পৰা খুব ওচৰতে বেলবাৰী গাঁৱৰ পৰা ঠিক ওচৰতে ৰাউলিত মানে আপোনাৰ এই সভাখন হৈ আছে তো দেখাই থাকিম বঢ়িয়া ওকে ফ্ৰেণ্ডছ মানে বাইক ষ্টাৰ্ট দিলোঁ আপোনাৰ আৰু দেখিছে চাৰিওপিনে একদম মানে পুৰা আন্ধাৰ আৰু আপোনাৰ বাইকৰ লাইটৰ পোহৰতে আপোনালোকক নি আছোঁ সেই সভাখনলৈ আৰু এই সভাখন আপোনাৰ ফাগুন মাহৰ কেতিয়াবা ফাৰ্ষ্টতে হয় লাষ্টত হয় আপোনাৰ দামোদৰদেৱৰ মানে এইখন সভা হয় ফ্ৰেণ্ডছ আৰু ইয়াত যিসকল মানে দামোদৰ মানে ধৰ্মৰ মানুহ আছে তেওঁলোকে ৰাউলিৰ লগতে অঞ্চলৰ সকলো মানুহ ইয়াত মানে দামোদৰদেৱৰ মানুহ আৰু আপোনাৰ ধৰ্মৰ মানুহ আৰু আপোনাৰ তেওঁলোকে প্ৰত্যেক মানে হোমৰ দিনা আপোনাৰ বহুত বেছি মানুহ হয় আৰু আজি তৃতীয় দিনত আহিছোঁ আপোনাৰ এই সভাখনলৈ আৰু মই এনেই প্ৰতি বছৰ আহি থাকোঁ কিন্তু এইবাৰ মানে অলপ আহিলোঁ আপোনালোক দেখালোঁ প্ৰথম দেখি মানে ৰাউলিৰ পিনে মানে সভাৰ প্ৰথমটো ব্লগ বনালোঁ আৰু এইফালে আপোনাৰ ভাঙা ৰাস্তা ভাল ৰাস্তা একদম মানে কিবাকৈ আহি পেলোঁ আগত দেখিছে পিল কিবা কাৰণে গাড়ী এনেকৈ আহি আছে আপোনাৰ আৰু এইখনে হৈছে গেটখন যিখন 537 সংখ্যক আপোনাৰ গুৰুজনাৰ জন্ম জয়ন্তীৰ এই সভাখন হয় আৰু এই সভাখনৰ এইবাৰ প্ৰথমটো ব্লগ বনালোঁ যিহেতু আপোনালোকে প্ৰতি বছৰ এই ব্লগটো চাই থাকিব আপোনালোকে যে দামোদৰদেৱৰ গুৰুজনাৰ সভা আৰু ইয়াত নাম চলি আছে আমাৰ মানে বেলবাৰীৰে পাঠক হয় আৰু দামোদৰ সভা আৰু আমাৰো মানে ক'ব গ'লে আমাৰো এতিয়া দেউতাহঁত মানে দামোদৰে আৰু আমিও ক'ব গ'লে এতিয়া শৰণ নল'লে আপোনাৰ দামোদৰ গুৰুজনাই কিন্তু এটা কথা কওঁ গুৰু আৰু ভগৱানৰ মাজত পাৰ্থক্য এটাই পাৰ্থক্য মানে কি গুৰু সদায় যেনেকৈ শিক্ষা গুৰু
এনেকৈ ঠিক দামোদৰতে মানে শিক্ষাগুৰু বুলি ক'ব লাগিব মানে শৰণ লয় কিবা কাৰণে গুৰু কিন্তু আচলতে মেইন ভগৱান হৈছে এতিয়া বেলেগ আপোনাৰ যিকোনো দামোদৰ সভা আপোনাৰ গান মানে পাঠকে নাম গাই আছে সুন্দৰকৈ আৰু দুই এটা ক্লিপ দেখালোঁ আৰু বেছি দেখা নহ'ল কাৰণ কিয় আমাৰ ইয়াতে বহুত সৰু আৰু আমাৰ যি সভাবিলাক দেখি থাকে এই সভাবিলাক কৰি অলপ সৰু হয় যদিও আমাৰ এই অঞ্চলৰ কাৰণে বহুত ডাঙৰ আৰু আপোনাৰ বেলবাৰী ৰাহুলে যি আত্মীয়তা সেইটো ক'ব লাগিব আৰু আপোনাৰ ৰাহুলে আপোনাৰ গাঁওখনত আপোনাৰ মানে সভাখনৰ লগতে ইয়াত থিয়েটাৰো আছে থিয়েটাৰ সূৰ্য যি আপোনাৰ সকলো জনে অল অসমবাসী সিহঁতি ক'ব লাগিব আৰু ইয়াত লাহে লাহে ডাঙৰ হ'ব কিন্তু সভা বুলি ক'লে যি আৰম্ভণি সভা বেয়াগুচিৰ সভা হয় ঠিক তেনেকৈ এনেকৈ আপোনাৰ একাধিক্ৰমে সৰ্থেবুৰী সভা মাখিবাৰ সভা বহুত ডাঙৰ ডাঙৰ সভা হয় আৰু একদম সভাৰ সকলোকে শেষ মানে শেষৰ সভা বুলি ক'লে ৰাহুলীৰ সভাখন হয় যিখন দামোদৰ দেৱৰ সভা আৰু এইখনৰ পিছত আৰু সভা নাই আপোনাৰ সমান নাপায় আৰু যদি আপোনালোকে সভা ক'ৰবাত দেখা পায় তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব এতিয়া বাকী বাদ দিলোঁ ফ্ৰেণ্ডছ এতিয়া এয়া দেখিছে এয়া নিখিল ভাই চব মোক মানে কণ্টেক্টে কৰা নাই এনে ষ্টেটাছ চাই বা কিবা চাই কিন্তু সভা বুলি এনে কোৱা নাই ইনফৰমেশ্যন দিয়া নাই হঠাৎ আহি গ'লোঁ মই হ'লো আৰু নিখিলৰ কথা মনতে পৰা নাই নিখিল কিবা ক'বা নাই কি বাকী আপোনালোকক মই আমাৰ ভাই সেই কথা কৈছোঁ মানে আমাৰ গুৰুজন শ্ৰী গুৰু দামোদৰ দেৱৰ এইবাৰ হৈছে 537তম সভা মহোৎসৱ আমাৰ ইয়াত পতা হয় আৰু মই এইবাৰ প্ৰথম ভিডিঅ' বনালোঁ মানে গুৰুজনে ইয়াত বহুত জাগাত মানে ঘূৰি ফুৰিছিল বুলি আমি শুনিছিলোঁ চাই আমাৰ ৰাহুলী সত্ৰ গাঁৱত ইয়াত থিতাপি লৈছিল তো ইয়াত থিতাপি লোৱাৰ পিছত আমাৰ ইয়াতে এটা সত্ৰ আমাৰ ৰাহুলী সত্ৰখন আপোনালোকে জানেই ওচৰতে আছে তাত নামঘৰটো আছে তো তাতে প্ৰতিষ্ঠান হৈছিল প্ৰথমতে মানে গুৰুজনাই তাতে শৰণ লৈছিল মানে তাৰে পৰাই আমাৰ তিতেৰ পৰাই আমাৰ মানে ৰাহুলী গাঁও উন্নয়ন দামোদৰা আমাৰ বেলবাৰীতো আমাৰ আছে বেলবাৰী প্ৰায় দলঙৰ তাৰে পৰা অলপ যাই মানে আমাৰ এখনি ধৰি লওক ৰাহুলী ভোকাৰপা এই নাটচুপা এখনি বেলবাৰী এখনি মানে কাপলা এখনি চাইডত মানে চব দামোদৰা আছে তো আমি এই আমাৰ এই ফাগুনৰ কেতিয়াবা ফাৰ্ষ্টত আৰু লাষ্টত দেউলৰ সময়ত তেতিয়া আমাৰ ইয়াত সভাখন পতা হয় তো এইখিনিয়ে আৰু এইখিনি আপোনাৰ মূল কথা যি মানে ৰাহুলীৰ দামোদৰ দেৱৰ সভাৰ এইখিনি হৈছে মূল কথা আৰু এই সভাখন অতীজৰ পৰা চলি আছে আজিও চলি আছে আৰু এই সভাখনৰ মানে উদ্দেশ্য মই এটা কথা কওঁ যে ইয়াৰ মানে কমিটি মানুহ ক'ব বোলে কিন্তু কমিটি মানুহ কোৱা নাই কাৰণ কিয় ৰাহুলী এটা সদস্য বা এনে গাঁৱৰ মানে ল'ৰা হিচাপে বা এনে ইউটিউবাৰ হিচাপে তো আমি ইউটিউবাৰ লগ হোৱাটো অলপ বেলেগ এটা আপোনাৰ যিমান নক'লেও সৰু ডাঙৰ মানে কি আমাৰ কথাটো কৈছোঁ কি বাকী সভাকেইটা যেনেকুৱা মানে অলপ মানে নাম আছে মানে আমাৰ সভাখনৰো নাম আছে কিন্তু আমাৰ প্ৰচাৰ নাই প্ৰচাৰ নোহোৱাৰ বাবে আমাৰ ইয়াত মানে অলপ মানুহৰ অলপ কম হয় কিন্তু কম হ'লেও কিন্তু যথেষ্টখিনি হয় আমাৰ এই অঞ্চলৰ মানুহখিনি প্ৰায় আহেগৈ কিন্তু আমাৰ এটা দুৰ্ভাগ্য আমাৰ আমাৰ যোনখিনি জেগাত মানে আমি সভাখন পাতি আছোঁ তো আমাৰ জেগা মানে যিখন আমাৰ সভাৰ ফিল্ড সেই ফিল্ডখন আমাৰ সৰু সেইবাবে আমি মুকলিকৈ ভালকৈ ডাঙৰকৈ মানে বহলকৈ আমি সভাখন পাতিব পৰা নাই কিন্তু ভৱিষ্যতক লৈ আমাৰ এই সমস্যাটো দূৰ হ'ব বুলি মই আশাবাদী তো ধন্যবাদ নিখিল ভাইক ধন্যবাদ জনালোঁ আৰু নিখিলৰ লগতে অৰ্জুন ভাইক ধন্যবাদ অৰ্জুন ভাই ইমান কেমেৰা কৰি দিলে তাকে এটা কথা কওঁ যে ইয়াৰ ৰাহুলীৰ সকলো মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চাব আপোনালোকে ৰাহুলীৰ মানে সত্ৰখনৰ বুলি কথা নাই ইয়াৰ দামোদৰ দেৱৰ যিখিনি কথা ক'লোঁ যিখিনি আপোনাৰ গুণ গৰিমা এইখিনি যিখিনি মহত্ব আপোনাৰ দামোদৰ দেৱৰ গুৰু নাম ক'লে যথেষ্ট মানে শেষ হৈ যাব নাই কিমান কম আৰু দামোদৰ দেৱৰ বিষয়ে কিছু আৰম্ভণিতে কৈছোঁ আপোনাৰ বাকী জনালে নিখিলেও আৰু আপোনালোকক ধন্যবাদ জনালোঁ আৰু এইখিনি যদি ভিডিঅ'ৰ এতিয়ালৈ চাই আপোনালোকে আছে আৰু আমাৰ দুদিন আছে আৰু আপোনালোকে যদি ভিডিঅ'ৰ চাই আছে ভিডিঅ'টো চাওক আৰু আপোনালোকে চাওক আহি যাওক একবাৰ আৰু প্ৰতি মানে এই এনেকুৱা ধৰণে প্ৰতি বছৰে যে ভিডিঅ' বনাই সেইটো কথা নহয় এতিয়া এই বছৰত মানে 2025 এটা ভিডিঅ' বনালোঁ যে প্ৰথম ভিডিঅ' বনালোঁ ৰাহুলীত য'ত মানে দামোদৰ দেৱৰ সভা চলি আছে এতিয়া তুমি কোৱা কেতিয়া মানে হয় চৈতত ফাগুনৰ লাষ্টত হয় ন ফাৰ্ষ্ট এইবাৰ লাষ্টত পৰিছে নেক্সট বাৰ ফাৰ্ষ্টত পৰিব এনেকুৱাই মানে তাৰমানে এনেকুৱা এই ফাগুন মাহটোতে হয় আৰু আপোনালোকে আহিলে এইখন সভা চাব সকলোতকৈ শেষৰ সভা বুলি ক'ব পাৰি ধন্যবাদ নিখিল ভাইক এইখিনি কথা জনাব পাৰি আৰু এইখিনি জেগাত আহি গ'লোঁ ইয়াক মানে ইমান ধুনীয়াকৈ আপোনালোকে জনালে বাৰু এতিয়া আমি তালৈ নাযাওঁ কাৰণ সভাখনত এইবাৰ এনে নৰ্মেল আৰু আপোনাৰ চাব লগা চ' আৰু ৰাহুলীৰ পৰা সকলো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ আৰু যদি কোনোবা ভিডিঅ' চাই আহে যদি আহক আমাৰ দুদিন আছে আৰু মাজতে সভা তাকে চ' এয়াই দিয়ক ফ্ৰেণ্ডছ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ চ' শুভৰাত্ৰি সমূহ অসমবাসী ধন্যবাদ বাই বাই টাটা প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট
কাষতে বেল আইকন টিপি অন কৰি দিব গতিকে অসমবাসীক ধন্যবাদ জনালোঁ নেক্সট লগ পাম একদম হোলী আহি আছে আপোনাৰ হোলীত মানে ক'ত যাওঁ আপোনালোকে দেখিব চ' একদম মজা হ'ব ধামাকা হ'ব চ' আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ অসমবাসী বাই বাই আৰু এনেকৈ বাইকো আহিছে আপোনাৰ